Hello friends, আপোনালোকে যদি কম্পিটিটিভ এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে লাইক UPSC হক বা APSC আসাম পাব্লিক সাৰ্ভিস কমিশন বা যিকোনো তেনেকুৱা অন্যান্য কম্পিটিটিভ এক্সামস বিলাক লাইক ADRE আসাম পুলিচ গুৱাহাটী হাইকোৰ্ট DHS DME আৰু বিভিন্ন ধৰণৰ তেনেকুৱা কম্পিটিটিভ এক্সামস আৰু লগতে অকল হেখিনিয়ে নহয় সেন্ট্ৰেল লেভেলত যদি আমি চাও SSC হক বা তেনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামসৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সেলেন্সে এখন কিতাপ তেওঁলোকে ৰিলিজ কৰিছে এই কিতাপখন হৈ গল NCERT MCQs ঠিক আছে হোৱাইট এণ্ড ৰেড বুক অফ NCERT MCQs সো ইয়াতে আপোনালোকে যদি কম্পিটিটিভ এক্সামস বিলাকৰ সিলেবাস চাই তেতিয়া হলে সবতে NCERT ক্লাস 6 to 12 ৰ এই সিলেবাস খিনি ইম্পৰ্টেন্ট কাৰণ জিকে জেনাৰেল ষ্টাডিজ জেনাৰেল নলেজ যোনবিলাক যোনখিনি জিকে আৰু জেনাৰেল নলেজ থাকে তাতে আপোনালোকে দেখিব হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি এনভায়ৰনমেন্ট ইকোলজি ঠিক আছে সায়েন্স এণ্ড টেকনলজি হেখিনি বস্তু তাতে ইনক্লুডেড থাকে প্ৰত্যেকটো সিলেবাসতে APSC হক UPSC হক DHS DME ADRE আসাম পুলিচ ঠিক আছে গুৱাহাটী হাইকোৰ্ট হেবিলাকত সিলেবাসত এইখিনি বস্তু কমন হয় খালি এক্সাম প্যাটাৰ্নটো কোৱেশ্যনৰ প্যাটাৰ্নটো অলপ চেঞ্জ হৈ যায় কিন্তু সিলেবাসত এইখিনি থাকে সো এই সিলেবাসখিনি কভাৰ কৰিবৰ কাৰণে ইয়াতে এখন কিতাপ আছে NCERT MCQs ক্লাস 6 to 12 বুলি মাল্টিপল চয়েস কোৱেশ্যনছ থাকিব ইয়াতে 3940 প্লাস চেপ্টাৰ ওয়াইজ কম্পাইলেশন আছে অবজেক্টিভ কোৱেশ্যনৰ NCERT বুকছৰ পৰা এক্সট্ৰেক্ট কৰা হৈছে আৰু ডিটেইল এক্সপ্লেনেশনো আছে ঠিক আছে এইখন কিতাপ কিনিব পাৰে আৰু মই কিতাপখনৰ লিংকটো ইয়াৰ ভিডিও ডেসক্ৰিপচনত দি দিম কিতাপখনৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম আৰু যদি কেনেবাকে যদি লিংকৰ পৰা যদি আপোনালোকে লব নোৱাৰে তেতিয়া হলে মই মোৰ WhatsApp নম্বৰ শেয়াৰ কৰিম WhatsApp নম্বৰত মোক মেছেজ কৰিলে হল মই লগে লগে লিংকটো দি দিম বা আপোনালোকে নিজেও গুগলত সাৰ্চ কৰিব পাৰে কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সেলেন্সৰ NCERT MCQs হোৱাইট এণ্ড ৰেড বুক বুলি সাৰ্চ কৰিলে পাই যাব ঠিক আছে ইয়াতে কন্টেন্টস খিনি যদি চাই তেতিয়া হলে দেখিছে হিষ্ট্ৰি ক্লাস 6 ৰ নিউ NCERT ঠিক আছে এনশিয়েন্ট হিষ্ট্ৰি ক্লাস 6 মেডিভেল হিষ্ট্ৰি ক্লাস 7 ঠিক আছে মডাৰ্ন হিষ্ট্ৰি ক্লাস 8 ঠিক আছে ওয়াৰ্ল্ড হিষ্ট্ৰি ক্লাস 9 World History Class 10, Ancient History Class 11. So, এনেকুৱা ধৰণৰকে আপোনালোকৰ কন্টেন্টস বিলাক আছে এটো মই হিষ্ট্ৰি কথা কৈছো বাকিখিনিও পাই যাব মডাৰ্ন হিষ্ট্ৰি এনেকুৱা ধৰণৰ কোৱেশ্যনছ আহে ঠিক আছে ইয়াতে কোৱেশ্যনছ আছে এক্সপ্লেনেশন আছে উইথ এনসাৰস আছে ঠিক আছে আপোনালোকে দেখিছে ইয়াতে সো এনেকুৱাকে পাব গুটেখিনি বস্তু ইয়াতে এনভায়ৰনমেন্টৰ ঠিক তেনেকে কোৱেশ্যনছ আছে এক্সপ্লেনেশন আছে আৰু লগতে এনসাৰটো আছে উইথ এক্সপ্লেনেশন আছে এইখিনি এখন বহুতে ভাল কিতাপ আপোনালোকৰ আপকামিং এক্সামস বিলাকৰ কাৰণে হেল্পফুল হ'ব ভিডিও ডেসক্ৰিপচনত দিয়া লিংকটো চেক কৰি পেলাই আপোনালোকে ল'ব পাৰিব নহয়বা মোৰ WhatsApp নম্বৰটো শেয়াৰ কৰি দি আছে WhatsAppত মোক মেছেজ কৰিলে মই লিংকটো শেয়াৰ কৰিম নহয়বা আপোনালোকে গুগলত নিজেও সাৰ্চ কৰিব পাৰিব NCERT MCQs বুলি ৰেড এণ্ড হোৱাইট বুক অফ NCERT MCQs বাই কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সেলেন্স সো আপোনালোকে পাই যাব ঠিক আছে সো মই লিংকটো শেয়াৰ কৰি দিম লগতে WhatsApp নম্বৰ দি দিম WhatsAppত কোনবাই খুদিব পাৰিব যদি লিংকটো বিচাৰি নাপায় আপোনালোকে ল'ব পাৰিব সো ধন্যবাদ